23 অক্টোবৰত 46টা সংগঠনে দিয়া অসম বন্ধৰ পৰিপ্ৰেক্ষিতত কাৰ্যালয় নিয়মিতভাৱে অব্যাহত ৰখাৰ আহ্বান কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ উপসচিব বিভাগৰ। কেএছৰ লামডিং ৰোডস্থিত কাৰ্যালয়ত সংবাদমেল নাগৰিকত্ব সংশোধনী বিধেয়ক কাৰ্যকৰীৰ বিপক্ষে 46 সংগঠনৰ অসম বন্ধত পূৰ্ণ সমৰ্থন কেএছএ, ইউকেৱাইএ, এছজেৱাই, এছৱাইচিৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হুংকাৰ বোকাজান শাখাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও চহৰখনত ঠায়ে ঠায়ে ব্যাপক দেৱাল পোষ্টাৰিং। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্জয়তা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ। অহা 23 অক্টোবৰত অসম বন্ধৰ পৰিপ্ৰেক্ষিতত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ বিভাগীয় কাৰ্যালয়সমূহ বন্ধ নাথাকিব। আনদিনা কাৰ্যালয়ৰ সময়ত কাম চলি থকাৰ দৰে স্বাভাৱিকভাৱে চলি থাকিব কাৰ্যালয়ৰ বিভিন্ন কাম কাজ। এই নিৰ্দেশনাসমূহ বিষয়া তথা কৰ্মচাৰীসকলৰ জ্ঞাতাৰ্থে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ উপসচিব বিভাগে কাট নিউজক জানিবলৈ দিছে। ৰাজ্যৰ সৰ্বত্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে কেন্দ্ৰৰ প্ৰস্তুতিত তীব্ৰ প্ৰতিবাদী হৈ উঠিছে বিভিন্ন জাতীয় দল সংগঠনে। কেএছৰ সংবাদমেলত 23 অক্টোবৰৰ পৰা 24 ঘণ্টীয়া অসম বন্ধ সন্দৰ্ভত অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থৰ পৰিপন্থী এই বিধেয়ক কোনোপধ্যে গৃহীত নকৰাৰ পক্ষত ৰাজ্যৰ 46টা সংগঠনে একত্ৰিতে আহ্বান কৰা 24 ঘণ্টীয়া অসম বন্ধৰ পৰিপ্ৰেক্ষিতত পূৰ্ণ সমৰ্থন আগবঢ়াইছে কেএছএ, ইউকেৱাইএ, এছজেৱাই, এছৱাইচি আদি যৌথ সংগঠনেও। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যৰ 46টা সন্মিলিত সংগঠনৰ অসম বন্ধৰ আহ্বানত পূৰ্ণ সঁহাৰি দিছে কেএছএ, ইউকেৱাইএ, এছজেৱাই, এছৱাইচি আদি যৌথ সংগঠনেও। অসমত হিন্দু বাংলাদেশী নাগৰিকত্ব প্ৰদানৰ কেন্দ্ৰৰ যি চক্ৰান্ত তাক নস্যাৎ কৰাৰ লক্ষ্যৰে বিভিন্ন জাতীয় সংগঠনে এইদৰে থিয় দিছে একেটা মঞ্চত। বিশেষকৈ কাৰ্বি আংলং, ডিমা হাছাও, ৱেষ্ট কাৰ্বি আংলং তৰফৰ পৰাও আমি গঠিত এই কেইটা সংগঠনৰ জৰিয়তে 12 ঘণ্টীয়া অসম বিগত দীৰ্ঘদিনৰে পৰা এই হিন্দু বাংলাদেশীৰ ৰক্ষা কৱচস্বৰূপ বিধেয়কখনৰ কাৰ্যকৰীৰ বিপক্ষে প্ৰতিবাদ জনাই আহিলেও কৰ্ণপাত নকৰা অসমৰ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে এইদৰে পুনৰ মাৰ বান্ধি থিয় দিছে ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে দুই পাহাৰীয়া জিলাৰ জাতীয় সংগঠন কেএছএ, ইউকেৱাইএ, এছজেৱাই, এছৱাইচি আদি যৌথ সংগঠনেও। State Demand Council, Students Scheduled for Justice, United Karbi Youth Association and SYC. And through this press meet, we wanted to tell to the public of Karbi Anglong and the whole Assam that we totally support the 12 hours ban called by the 46th Organization of Assam, because we have been opposing this Citizenship Amendment Bill 2016, which is a way to যিটো ইয়াত হিন্দু বাংলাদেশী সকলক অসমত থকা এইটো ব্যৱস্থা কৰাৰ বুলিহে এইটো বিজেপি চৰকাৰে কৈছিলে, কিন্তু দিছ ইজ নাথিং বাট এইটো এটা পলিটিকেল এজেণ্ডা হয়। অৰুণ লেখথে ৰিপৰ্ট, কাট নিউজ। নাগৰিকত্ব সংশোধনী বিল 2016 কাৰ্যকৰীৰ বাবে কেন্দ্ৰৰ প্ৰস্তুতিত তীব্ৰ প্ৰতিবাদ জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাজান শাখায়ো। এইলৈ চলিছে ব্যাপক দেৱাল পোষ্টাৰিং কাৰ্য। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে তৎপৰ কেন্দ্ৰ চৰকাৰৰ। সেয়েহে পূৰ্বৰ সিদ্ধান্ত মতে নাগৰিকত্ব সংশোধনী 2016 বিধেয়কখন লোকসভাত উত্থাপন কৰিবলৈ ওলাইছে গৃহীত কৰাৰ বাবে। কেন্দ্ৰৰ এই চক্ৰান্তৰ প্ৰতিবাদ জনাবলৈ ৰাজ্যজুৰি 46 বিভিন্ন জাতীয় সংগঠনসমূহে মিলি 23 অক্টোবৰত অসম বন্ধৰ আহ্বান সফল কৰাৰ ক্ষেত্ৰত আন্তৰিক সমৰ্থন আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাজান শাখাৰ ছাত্ৰ নেতৃত্বই। বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। নাগালেণ্ড অসম সীমান্তৰ চিহ্নিত ধনচিৰি নৈখন
ধনচিৰি নৈ পৰিয়াল লোকসকলে জীৱন যাত্ৰাৰ সুবিধাৰ বাবে নৈখনৰ পাৰতে বান্ধিলে গাঁও কিন্তু প্ৰত্যেক বছৰে বাৰিষা হ'লেই নৈখনে ভয়ংকৰ ৰূপ ধাৰণ কৰি পাৰ খহাই নিয়াৰ ফলত বছৰি শ শ বিঘা খেতি মাটি নৈৰ বুকুত জাহ গৈছে সৰ্বহাৰা হৈছে কৃষক ৰাইজ সৰ্বহাৰা হৈছে নৈ পৰিয়া দুখীয়া ৰাইজ অৱশেষত গাঁওখনৰ আটাইবোৰ পৰিয়ালে মিলি নিজৰ নিজৰ জীৱন তথা বাসগৃহৰ নিৰাপত্তাৰ বাবে অনিচ্ছা সত্ত্বেও নৈৰ দাঁতিৰ স্থান এৰি অন্য ঠাইত গাঁও পাতিবলগীয়া হ'ল দুখীয়া ৰাইজৰ এই দুৰ্বিষহ জীৱন যাত্ৰাৰ বিষয়ে এবাৰ মানৰ বাবেও ৰজাঘৰৰ পৰা খবৰ নোলোৱাৰ অভিযোগ তুলিছে গয়া লোকসকলে এখনেই ধনচিৰি নৈ নৈখনৰ সিপাৰে পৰিদৃশ্যমান হোৱা এলেকা হৈছে নগাঁও ৰাজ্যৰ অধীন আৰু এইবাৰে অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী এলেকা বৃহত্তৰ ধনচিৰি অঞ্চলৰ অন্তৰ্গত গীৰ্জা গাঁও আদিবাসী সম্প্ৰদায়ৰ বসতি স্থান এই গাঁওখন প্ৰত্যেকবাৰে বাৰিষা আহিলেই নৈখনৰ হয় ব্যাপক গৰাখহনীয়াত নৈখনৰ বুকুত জাহ যায় দুখীয়া খেতিয়কসকলৰ শ শ বিঘা খেতি মাটি গাঁওখনৰ প্ৰায় ৭০টা ঘৰে নিজৰ পৰিয়ালৰ সদস্যৰ নিৰাপত্তাৰ বাবে হাহাকাৰ দুখীয়া কৃষকসকলৰ এই অৱস্থাৰ খবৰ ল'বলৈ কোনোদিনে অহা নাই কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ শাসকীয় দল আৰু খাই পেলাই এতিয়াতো নথকা নিচিনাই হৈ গ'ল আগতো বহুত বেছি আছিলে সেইবিলাক পুৰা এই পাৰত যে দেখি আছে সেইবিলাক চব আমাৰ নিজৰ মাটি আছিলে এতিয়া নদী খাই আমাৰ মাটিয়ে নথকা হৈ গ'ল ইফালে আমাৰ নিজৰ বাঁচ বাৰী বাগান বাগিচা চব খতম শেষ হ'লে আৰু এতিয়াও খাই আছে ন এতিয়াও খাই আছে সদায় চাল নদী ডাঙৰ হোৱা পাছত ডাঙৰ হয় সদায় চাল মাটি খহাই লৈ যায় এতিয়া একো নথকাৰ নিচিনাই হৈ গ'ল আৰু আচ্ছা এইটো নদীৰ লগতে সীমান্ত নদীৰ লগতেহে বৰ্ডাৰ ন আসাম নাগালেণ্ড মানে সীমা আৰু এইফালে নাগালেণ্ড এইটো অসম এইখিনিতো নাগালেণ্ড কি গাঁও পৰে সেইটো কি গাঁও ন সেইটো বাদে বস্তি বুলি পৰে বাদে বস্তি নাগালেণ্ড নিৰ্বাচন আহিলে প্ৰাৰ্থীসকলে আহি গাঁওখনৰ কল্যাণৰ বাবে নৈখনৰ পাৰত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৰিটেইনিং ৱাল বান্ধি দিয়াকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই থৈ যায় কিন্তু বিজয়ী হৈ শাসনৰ গাদীত বহাৰ পিছত সমুলঞ্চে পাহৰি যায় নেতাসকলে এইদৰে আমাৰ ধনচিৰি সংবাদদাতাৰ আগত পৰিষদীয় চৰকাৰখনে তেওঁলোকক দীৰ্ঘদিনে কৰি অহা শোষণ বঞ্চনা তথা প্ৰতাৰণা আদিৰ বিষয়ে দুখেৰে ব্যক্ত কৰে গয়াই যিটো নদী ভাঙি যালে যেনেকা আমাৰ অসমৰ মাটিটো বহুতে ভাঙি গুচি যায় না কেনেকুৱা বহুত বেছি ভাঙি গুচি গ'ল এতিয়াও ভাঙি আছে মানুহ উঠিবলগীয়া হ'ল নেকি ইয়াৰ পৰা যেনেকা নদী বহুত মানে যিটো নদী আছে এতিয়া ক'বলৈ গ'লেতো বস্তিটো নদীতে আছিলে তাৰ পৰা উঠি পেলাই বহুত ইফালে আগৰ ফালে গুচি গ'ল একটা ঘৰ বনাবলৈ আজিকালিতো ভাৱনা কৰিব লাগে ন চৰকাৰৰ পৰা একো পোৱা নাই চৰকাৰ ফালে পৰা পাইছে ৭০টা পৰিয়ালৰ সমষ্টি গীৰ্জাগিৰি গাঁৱৰ ৰাইজে আহ্বান কৰিছে মাটি ভেটি জীৱন ৰক্ষাৰ স্বাৰ্থত পৰিষদীয় বিজেপি চৰকাৰখনে তেওঁলোকৰ দুখৰ বিষয়ে এবাৰ খবৰ লওক আৰু ধনচিৰি নৈ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৰিটেইনিং ৱাল বান্ধি দিয়ক উল্লেখ্য এই সমগ্ৰ এলেকাটোত আন সম্প্ৰদায়ৰ গাঁৱত আছে যদিও বেছিভাগেই চাহ জনগোষ্ঠী তথা আদিবাসী জনগোষ্ঠীয়ে প্ৰধানকৈ আছে বুলিবই পাৰি ধনচিৰিৰ পৰা বিশেষ প্ৰতিবেদক ধনচিৰি সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Kopili Family Restaurant, a fine dining restaurant, the most flavorable and exciting meals made with passion. Ethnic cuisine like Indian tandoori, Chinese, Pan-Asian and Karbi kitchen. Special food items like seafood dishes, fish and prawns are served. Pork special like barbecue pork spare ribs and Northeast-style pork curry. Wait! Not only this, Durga Puja special buffet starts from 17th and valid till 19th of October 2018. Also, the restaurant does catering order for parties, events, wedding, etc.
It also offers free home delivery services. Distance and minimum order. Within 2 kilometers, rupees 500, 2 to 5 kilometers, 700, and 7 to 10 kilometers, rupees 2,500. For queries and services, contact at 6901312934 or 6901312930. Kopili Family Restaurant, 4th floor, HRSA Complex, Dharamnala Road, DIPHU, near BAZARINDIA. Big sale! Up to 20% off on baby wear, 5% off on grocery items, and 6% off on beauty and personal care. Also special Durga Puja offer on ladies and gents wear. To avail this opportunity, step in Saraswati Superstore right now. Home delivery services are available within 3 kilometers radius of DIPHU. For more details and services, please contact at 70024-56806 or 9957-537019. Saraswati Superstore, MS Hans Enterprise, near Mamta Pharmacy, DIPHU Main Market. Hurry up, hurry up. Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service, accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors, opposite of DIG Bungalow, DIPHU Manje Road, Karbi Anglong, DIPHU. For more queries, please contact 9613731109 or 9101147818. J&J Mandu has come to twist your taste with ethnic traditional dishes, noodles, rice, main course, beverages, soups, and many more. A restaurant that makes you feel alive and energized. You can be out there enjoying the things you love. Parties like wedding parties and birthday parties are also taken up. On any occasion, the order must be given at earliest time. For more queries, please contact 9435-925-116. J&J Amandu, DIPHU Karbi Anglong Birla, near Bharat Petrol Pump. A family restaurant, a part of your family. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Come on, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc.
DIPHU Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit BAZARINDIA. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে উঠি অহা নৱ প্ৰজন্মৰ মাজত নিচাযুক্ত দ্ৰব্যৰ প্ৰতি ক্ৰমাৎ আসক্তিয়ে দিনে দিনে ঠেলি নিছে একাংশ কম বয়সীয়া ছাত্ৰ ছাত্ৰীৰ শিক্ষা ভৱিষ্যতক ধ্বংসৰ গৰাহলৈ এনে পৰিপ্ৰেক্ষিতত চিন্তিত বহু পিতৃ মাতৃ তথা অভিভাৱক এই সময়তে কেএছএ হামৰেন মুখ্য শাখাৰ উদ্যোগত এই সন্দৰ্ভত কুফুলৰ বিষয়ে অৱগত কৰি সজাগতা প্ৰদানৰ প্ৰয়াস কৰিবলৈ ওলাইছে ছাত্ৰ নেতৃত্বই পশ্চিম কাৰ্বি আংলঙৰ মুখ্য সদৰ চহৰস্থিত কেএছএৰ হামৰেন মুখ্য শাখাৰ সদস্যসকলে নিজাববীয়া উদ্যোগত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কল্যাণৰ বাবে ল'বলৈ ওলাইছে প্ৰশংসনীয় পদক্ষেপ বিগত বহু বছৰ ধৰি জিলাখনৰ সদৰ চহৰ হামৰেনৰ চুকে কোণে আছাম কম বয়সীয়া ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ কাৰ্বি ছাত্ৰসকল পঢ়াৰ প্ৰতি নিজৰ মনোযোগ বৃদ্ধি কৰাতকৈ মনোনিৱেশ কৰিছে নিচা সামগ্ৰী সেৱনৰ প্ৰতিহে Dositami uwe kimia tumnon akapre katowar kitam penajo kachari yahin kebab hi asan tum thepolong. For example ladak uwe kimia tum charli tim somara tum raki ke chopen mate arta ki jum he class ke kompen la Facebook WhatsApp Twitter la hai ki otpen kachari ana kati gubdun itum theklong lasi labangso akimman pen labangso akisung pen kapajo konia phan niletum non kebangi ingkora clear ni nitum education awareness anti-drugs campaign program ladak itu rombongan patu rombongan patu pelama lom itu patoponi asi itu kacau nih ribangan lah pulo itu dak kedamtan Regional Festival mai pido kopi ini sih itu kedidam nanya tim tanta kedidam এই কথা লক্ষ্য কৰি এনে কু অভ্যাসৰ পৰা আঁতৰাই আনিবলৈ উঠি পৰি লাগিবলৈ আগবাঢ়ি আহিছে কেএছএ এই লৈ তেওঁলোকে 24 অক্টোবৰত হামৰেনৰ ৰংবং ৰংহাং খেলপথাৰ অনুষ্ঠিত কৰিব সজাগতামূলক সভাত নিচাদ্ৰব্য সামগ্ৰী সেৱনৰ কুফলৰ লগতে এই কু অভ্যাসৰ পৰিণতিত নিজৰ শিক্ষা ভৱিষ্যতক বিনষ্ট নকৰা আদি বিষয় সন্দৰ্ভত সজাগতা প্ৰদান কৰিব বুলি কেএছএ হামৰেন মুখ্য শাখাৰ সভাপতি প্ৰসেনজিৎ ইংটিয়ে সাংবাদিকৰ আগত মতামত ব্যক্ত কৰে হামৰেনৰ পৰা সুন্দৰ ৰিপৰ্ট কাট নিউজ 21 অক্টোবৰ 1959 চনৰ এই দিনটোতেই দেশৰ হকে শত্ৰু সৈন্য চীনৰ বিৰুদ্ধে অসীম বীৰত্বৰে যুঁজিছিল আৰক্ষী বিষয়া কৰণ সিঙে লগতে প্ৰাণ আহুতি দিছিল তেওঁৰ নেতৃত্বত আন্ত বীৰ জোৱানেও লাডাখৰ 16,000 ফুট ওখ পাহাৰীয়া এলেকাত প্ৰতিকূল বতৰতো শত্ৰু সৈন্যৰ সৈতে যুঁজি নিজৰ প্ৰাণ দি দেশ মাতৃক বিজয় দিয়া বীৰ জোৱানসকলৰ স্মৃতিত ৰাষ্ট্ৰীয় সন্মান প্ৰদৰ্শন কৰি শ্ৰদ্ধাঞ্জলি যাচে খটখটি গ্ৰুপ চেণ্টাৰৰ জোৱানসকলে গ্ৰুপ চেণ্টাৰৰ DIGP শ্বেহনৱাজ খানৰ উপস্থিতিত উল্লেখযোগ্য যে শ্বহীদসকলৰ সন্মানাৰ্থে আয়োজন কৰা অনুষ্ঠানত বীৰ শ্বহীদসকলৰ স্মৃতিত 2 মিনিট সময় মৌনতা অৱলম্বন কৰি শ্ৰদ্ধাঞ্জলি যাচে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত DIGP শ্বেহনৱাজ খানৰ উপৰিও খটখটি গ্ৰুপ চেণ্টাৰৰ বিভিন্ন আৰক্ষী বিষয়ববীয়াসকল উপস্থিত থাকে দিনটোৰ উপলক্ষে বিভিন্ন সময়ত দেশৰ হকে যুঁজি প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদৰ বিধৱা পত্নী তথা বীৰ শ্বহীদ পুত্ৰৰ মাতৃক একোখনকৈ নমন পুস্তক দি সন্মান যাচে খটখটি গ্ৰুপ চেণ্টাৰৰ DIGP শ্বেহনৱাজ খানে ইয়াৰ উপৰি খটখটিৰ জোৱানসকলৰ দ্বাৰা বীৰ শ্বহীদসকলৰ সন্মানত 45 মিনিট বেণ্ড বজাই সন্মান প্ৰদৰ্শন কৰা হয় বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ